নমস্কাৰ কৃষক বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক দেখুৱাই আছোঁ এই চকলেটৰ খেতিৰ বিষয়ে। আজি চকলেট যেতিয়া ফুল ফুলিছিলে আৰু ফুলৰ পৰা গুটিবোৰ যেতিয়া সৰিছিলে, এইবোৰ আপোনালোকক দেখুৱাইছিলোঁ। পুৰত নোহোৱাকৈ গুটিবোৰ মানে হালধীয়া পৰি পৰি সৰিছিলে, কিন্তু এতিয়া আপোনালোকক দেখুৱাম কেনেকৈ গুটিবোৰ আজি ডাঙৰ হৈছে। চাওক, এয়া গুটি আপোনালোকে দেখিছে, এয়া কেনেকৈ লাগিছে। এয়া চকলেট কেনেকৈ লাগি আছে, ডাঙৰ ধুনীয়া ফল লাগি আছে। এয়া চাওক, কিমান ধুনীয়াকৈ লাগি আছে চকলেটৰ ফলবোৰ। এজোপাত মিনিমাম 50ৰ ভিতৰত লাগিছে। ইয়াত 30 সম্ভৱ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 25টামান ফল ইয়াত এইজোপাত লাগিছে। এয়া দেখাত সৰু গছ যেন লাগিছে, হ'লেও সম্পূৰ্ণ ফল হৈছে। এইজোপাতো ফুলিবলৈ আৰম্ভ হৈছে। এইটো এটা অন্য প্ৰজাতিৰ। ইয়াত প্ৰায় মূৰ ভাৰিত 3টা 4টা প্ৰজাতি আছে। এইটো এটা প্ৰথম দেখুৱাটো এটা, আৰু আপোনাৰ ইয়াত অকল 2টাই লাগিছে আৰু ফুল সম্পূৰ্ণ ফুলিবলৈ আৰম্ভ হৈছে। আৰু এইজোপা অন্য প্ৰজাতি।